নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেটৰ চেনেলটোলৈ আজিৰ এই ক্লাছত আমি ডিএইচএস নন টেকনিক্যাল গ্ৰেড 3 ৰ যি নতুনকৈ 191 পোষ্ট আহিছে তাৰে কাৰণে জেনাৰেল সায়েন্সৰ ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম কিহৰ পৰা আলোচনা কৰিম এনসিইআৰটি টেক্সট বুকৰ পৰা আলোচনা কৰিম আৰু আজি হৈছে 3 নম্বৰ ক্লাছ যেটো প্লেলিষ্টত ৰখা হৈছে ক্লাছবিলাক সেই প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈ দিছো আপুনি চেক কৰিব অকল এমসিকিউ বুলি নহয় আমি চেপ্টাৰ ওয়াইজও আলোচনা কৰি আছো ইতিমধ্যে আমি ডেফিচিয়েন্সি এন্ড ডিজিজ বুলি এটা টপিক অলৰেডি আলোচনা কৰিছো যদি সোনে চাই লব একেটা প্লেলিষ্টতে ৰাখিছো এনসিইআরটি টেক্সট বুকৰ পৰা এই বছৰৰে মাৰ্চত অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাত ডাইৰেক্টলি উঠাই দিয়া দেখা পাইছো সেই কাৰণে আমি এনসিইআরটি টেক্সট বুকৰ পৰা আলোচনা কৰি আছো প্ৰথম প্ৰশ্নটোলৈকে আমি আগবাঢ়িম When light passes from one medium to another, the physical quantity that remains unsensed is. যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈকে পাৰ হৈ যায় তেতিয়া কোনটো ভৌতিক ৰাশি আপোনাৰ খলনি নহয় হেটো মোক খুদিছে কোনটো ফিজিক্যাল কোয়ান্টিটি সেন্স নহয় যিমান বিলাক অপচন দিছে ইয়াৰে ভিতৰত ফ্ৰিকুৱেন্সি টু কাৰেক্ট আনসাৰ হৈ যাব ফ্ৰিকুৱেন্সি সেন্স নহয় বাকি ভেলোসিটি স্পিড ওয়েভলেন্থ ইন্টেন্সিটি ডাইৰেকশন এইবিলাক কি কৰে এইবিলাক মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে কাৰণে সেন্স হয় এতে মই নোট হিচাপে দি দিছো আপুনি চাই লব স্পিড ভেলোসিটি ডাইৰেকশন ইন্টেন্সিটি অফ লাইট ওয়েভলেন্থ এইবিলাক মাধ্যমৰ ওপৰত ডিপেন্ড কৰে আৰু সেই কাৰণে খলনি হয় নেক্সট প্ৰশ্নটোলৈকে আমি আগবাঢ়ি যাম Group 17 elements of the periodic table are called. পৰ্যায়বৃত্ত তালিকাৰ গ্ৰুপ 17 ৰ মৌলবোৰক কোৱা হয় কি বুলি কোৱা হয় গ্ৰুপ 17 ৰ মৌলবোৰক যিমানবিলাক অপচন দিছে অপচন বি টো কাৰেক্ট হ'ব হেলোজেন বুলি কোৱা হয় বাকি আৰু গ্ৰুপ 15 ৰ এলিমেন্ট বিলাকক কোৱা হয় নিক্টোজেন্স আৰু গ্ৰুপ 16 ৰ এলিমেন্ট বিলাকক কোৱা হয় সালকোজেন্স 17 টো হৈছে হেলোজেন আৰু 18 ৰ গ্ৰুপ 18 ৰ এলিমেন্ট বিলাকক কোৱা হয় নোবেল গেছ বুলি গতিকে ইয়াতে মই লিখি দিলো গ্ৰুপ 15 বিলাকক কোৱা হয় নিক্টোজেন্স গ্ৰুপ 16 ৰ এলিমেন্ট বিলাকক কোৱা হয় সালকোজেন্স আৰু গ্ৰুপ 17 ৰ এলিমেন্ট বিলাকক কোৱা হয় হেলোজেন আৰু গ্ৰুপ 18 ৰ এলিমেন্ট বিলাকক কোৱা হয় নোবেল গেছ নেক্সট কোৱেশ্চন এনজাইমছ আৰ এনজাইম বিলাক কি হয় এনজাইম বিলাক এক প্ৰকাৰ প্ৰটিন হয় C is the correct answer option C to হৈছে শুদ্ধ উত্তৰ next the stomach secretes একেবাৰে কমন কোৱেশ্চন হয় বাৰে বাৰে আহি থাকে এই কোৱেশ্চনটো আৰু একেবাৰে সহজে সকলোৱে জানে হয়নে হাইড্ৰক্লোৰিক এসিড option B is the correct answer আমাৰ পাকস্থলীয়ে কি নিখৰণ কৰে হাইড্ৰক্লোৰিক এসিড নিখৰণ কৰে next which part of the animal cell is called powerhouse প্ৰাণী কোষৰ কোনটো অংশক শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কোৱা হয় শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কাক কোৱা হয় মাইটোকন্ড্ৰিয়া কোৱা হয় অপচন সি টো হৈছে শুদ্ধ উত্তৰ নেক্সট which of the following is considered as physical basis of life তলৰ কোনটো ভৌতিক আধাৰ বুলি কোৱা হয় জীৱনৰ ভৌতিক আধাৰ বুলি কোৱা হয় physical basis of life বুলি কোৱা হয় কোনটো কোৱা হয় প্ৰটোপ্লাজমক কোৱা হয় আৰু প্ৰটোপ্লাজমক কোনে physical basis of life বুলি কৈছে হাক্সলিয়ে কৈছিল হাক্সলি ওকে মনত ৰাখিব প্ৰটোপ্লাজমক physical basis of life বুলি কোনে কৈছে হাক্সলিয়ে কৈছে next in the body fats are stored in the শৰীৰত চৰ্বি বিলাক কত জমা হয় শৰীৰত চৰ্বি বিলাক কত জমা হয় এডিপোজ টিস্যু অসমীয়াত কোৱা হয় মেদ কলা মই ইয়াতে বেছিভাগ টাৰ্ম বিলাক অসমীয়াত কোৱা নাই বা অসমীয়াত ৰাখা নাই বা কুৱেশ্চন বিলাক মই অসমীয়াত ৰাখা নাই কিয় কাৰণ পৰীক্ষাত কিন্তু অকল ইংৰাজীত আহিব ইয়াতে চাওক আমাৰ দেহত কি টিস্যু থাকে এপিথেলিয়েল টিস্যু থাকে কানেক্টিভ টিস্যু থাকে কানেক্টিভ টিস্যু বুলি ক'লে আমাৰ ব্লাড to কি হয় কানেক্টিভ টিস্যু হয়
তাৰে পিছত বন মানে অস্থি সেইবিলাক কি হয় কানেক্টিভ টিস্যু হয় মাস্কুলাৰ টিস্যু আৰু নাৰ্ভাছ টিস্যু এইবিলাক আমাৰ শৰীৰত থকা কলা টিস্যু মানে হৈছে কলা নেক্সট pH স্কেল ৰেঞ্জেছ ফ্ৰম pH স্কেলত থকা পৰিসৰ pH স্কেলত থকা পৰিসৰ কি হয় 0 to 14 হয় 0 ৰ পৰা 14 লৈকে থাকে অপচন সি তো কাৰেক্ট হ'ব মাজত থাকে 7 হলে কি হয় নিউট্ৰেল আৰু লেছ দেন 7 হলে এসিড লেছ দেন 7 হলে এসিড আৰু more than 7 হলে বেস next what is the common name of calcium hypochlorite calcium hypochlorite or সাধারণ নাম কি হয় calcium hypochlorite ইয়াৰ সাধারণ নাম কি হয় ব্লিচিং পাউডাৰ অপচন বি টো হৈছে কারেক্ট আনসার ব্লিচিং পাউডাৰ আৰু ইয়াৰ সংকেতটো মনত ৰাখিব CaOCl2 ক্লাস 10 ৰ টেক্সট বুকৰ পৰা দিয়া হৈছে নেক্সট chemical name of quicklime is এইটো এই কোৱেশ্চনটো ক্লাস 10 ৰ টেক্সট বুকৰ পৰা দিয়া হৈছে chemical name of quicklime ইয়াৰ ৰাসায়নিক নাম কি হয় অসমীয়াত কয় পুৰাচন ইয়াৰ ৰাসায়নিক নাম হৈছে ক্যালসিয়াম অক্সাইড অপচন সি ইজ দা কারেক্ট আনসার ক্যালসিয়াম অক্সাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া হয় তেতিয়া কি উৎপন্ন কৰে CaOH2 ক্যালসিয়াম হাইড্ৰঅক্সাইড যাক কোৱা হয় স্লেক্ট লাইম বুলি কোৱা হয় স্লেক্ট লাইম বুলি কোৱা হয় ওকে ক্যালসিয়াম অক্সাইড হৈছে কি হয় কুইক লাইম আৰু ক্যালসিয়াম হাইড্ৰঅক্সাইড হৈছে স্লেক্ট লাইম শিথিলিত চূণ বুলি কোৱা হয় নেক্সট the product of mass and velocity is called mass আৰু velocity ৰ পূৰণফলক কি বুলি কোৱা হয় অসমীয়াত কয় ভৰ আৰু বেগ ইয়াৰ পূৰণফলক কোৱা হয় ভৰ বেগ অসমীয়াত একো ভেজাল নাই ওকে ইংলিছত কোৱা হয় মোমেন্টাম অপচন বি টো কারেক্ট হয় নেক্সট what type tissue are our bones আমাৰ অস্থিবিলাক কেনেকুৱা ধৰণৰ কলা হয় মই অকমান আগতে কৈছিলো কেনেকুৱা ধৰণৰ কলা কানেক্টিভ টিস্যু ব্লাড bones এইবিলাক হৈছে কানেক্টিভ টিস্যু নেক্সট which organelle in the cell other than the nucleus contains DNA কোষত থকা কোনটো organelle other than nucleus মানে কি নিউক্লিয়াছৰ বাহিৰে কোষৰ কোনটো organelলত DNA থাকে কোনটো organelলত থাকে মাইটোকন্ড্ৰিয়া ডি টো হৈছে কারেক্ট আনসার এনেতো নিউক্লিয়াছত DNA থাকে হেতু জানো নিউক্লিয়াছত DNA থাকে হেতু জানো সেই নিউক্লিয়াছৰ বাহিৰেও এই মাইটোকন্ড্ৰিয়া নামৰ organelলত কি থাকে DNA থাকে ক্লাস 9 ৰ টেক্সট বুক which of the following is only present in animal cell তলৰ কোনটো অকল প্ৰাণী কোষত থাকে only present in animal cell কোনটো হ'ব যিমানবিলাক অপচন দিছে ইয়াৰ ভিতৰত অপচন টো কাৰেক্ট হ'ব সেন্ট্ৰোজম অকল প্ৰাণী কোষত থাকে নেক্সট which of the following is absent in animal cell তলৰ কোনটো প্ৰাণী কোষত নাথাকে কোনটো absent হয় যিমানবিলাক অপচন দিছে ইয়াৰ ভিতৰত অপচন ডি টো কাৰেক্ট হ'ব প্লাস্টিড তো অকল উদ্ভিদ কোষত পোৱা যায় অকল প্লান্ট সেলত থাকে নেক্সট solid carbon dioxide is known as এটো আপোনাৰ ক্লাস 9 ৰ টেক্সট বুকটো আছে ক্লাস 10 ৰ টেক্সট বুকটো আছে solid carbon dioxide is known as গোটা কাৰ্বন ডাই অক্সাইডক কোৱা হয় কি বুলি কোৱা হয় ড্ৰাই আইস বুলি কোৱা হয় শুকান বৰফ বুলি কোৱা হয় solid carbon dioxide is known as dry ice গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কোৱা হয় the SI unit of weight is ওজন বুলি ক'লে আমি সাধাৰণতে কি বুলি জানো ওজনৰ একক বুলি ক'লে গ্ৰামছ কিলোগ্ৰাম হিটো জানো কিন্তু যেতিয়া আপুনি সায়েন্স পঢ়িব ইটো বস্তু আপুনি পাহৰি যাওক কাৰণ গ্ৰাম কিলোগ্ৰাম এইবিলাক হৈছে ভৰৰ হে ইউনিট ওজন বুলি ক'লে এক প্ৰকাৰ কি হয় ফোর্স হয় এক প্ৰকাৰ বল হয় ওকে তো ইয়াৰে এনসাৰটো হ'ব নিউটন অপচন বি ইজ দা কারেক্ট এনসার গতিকে মনত ৰাখিব ওয়েট
কিহত জোখা হয় নিউটনত জোখা হয় কিলোগ্ৰাম গ্ৰাম এইবিলাক মাছৰহে হয় মাছ ওকে তো সায়েন্স যেতিয়া আপুনি পঢ়িব মাছ এণ্ড ওয়েট ডিফাৰেন্সটো জানিব লাগিব ওকে এটা স্কেলাৰ কোৱান্টিটি হয় এটা ভেক্টৰ কোৱান্টিটি হয় ওকে ক্লাস 9 টেক্সট বুকত আছে echo is produced due to প্ৰতিধ্বনি কিহৰ কাৰণে উৎপন্ন হয় প্ৰতিধ্বনি শব্দৰ প্ৰতিফলনৰ কাৰণে উৎপন্ন হয় ৰিফ্লেকশন অফ সাউন্ড অপশন এ টু কাৰেক্ট হয় echo is produced due to reflection of sound next where is villi found in the body শৰীৰত ভিলাইবোৰ ক'ত অৱস্থিত বা ক'ত থাকে ক্ষুদ্ৰান্তত থাকে স্মল ইন্টেষ্টাইনত থাকে অপশন এ টু কাৰেক্ট হ'ব ভিলাইবিলাক ক'ত থাকে স্মল ইন্টেষ্টাইনত থাকে নেক্সট which of the following is good conductor of heat তলৰ কোনটো তাপৰ এটা ভাল পৰিবাহক ওকে তাপৰ ভাল পৰিবাহক যিমানবিলাক অপশন দিছে তাৰে ভিতৰত আপোনাৰ কপাৰটো কাৰেক্ট হ'ব সি টো কাৰেক্ট হ'ব এনে আপোনাৰ সিলভাৰ কপাৰ এইবিলাক কি হয় এইবিলাক হৈছে বেস্ট কন্ডাক্টৰ অফ হিট নেক্সট the SI unit of acceleration is acceleration SI unit কি হয় ত্বৰণৰ SI unit কি হয় কোনটো হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অপশন বি টো হৈছে কারেক্ট आंसर SI unit of acceleration is meter per second square next question the force per unit area is called এইটো কোৱেশ্চন বহুত বাৰ আহিছে কিন্তু স্বাস্থ্য বিভাগৰ পৰীক্ষাত বহুত বাৰ ৰিপিট হোৱা প্ৰশ্ন the force per unit area is একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা বল একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা বলক চাপ বুলি কয় চাপ প্ৰেসাৰ বুলি কয় আৰু প্ৰেসাৰ কি এককত জোখা হয় পাস্কেল এককত জোখা হয় নেক্সট the process of conversion of solid directly into gas is গুটাৰ পৰা গেছলৈকে পৰিৱৰ্তন হোৱা পদ্ধতিটো কি বুলি কোৱা হয় বা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সলিডৰ পৰা কি হ'ব লাগে গ্যাস হ'ব লাগে মাজত কিন্তু কি নহয় লিকুইড নহয় ডাইৰেক্টলি সলিডৰ পৰা কি হ'ব গ্যাস হ'ব ইয়াক এই পদ্ধতিটো বা এই প্ৰসেসটো কি বুলি কোৱা হয় সাবলিমেশন বুলি কোৱা হয় অপশন বি টো হৈছে কারেক্ট आंसर ক্লাস 9 ৰ টেক্সট বুকৰ পৰা দিয়া হৈছে ইয়াতে মই দি দিছো বাৰু চাও লিকুইড তৰল পদাৰ্থৰ পৰা গ্যাস হ'ব পাৰে ওকে এই পদ্ধতিটো কি বুলি কোৱা হয় ভেপৰাইজেশন মানে আমি লিকুইডটো ভেপৰাইজ কৰি কিনে গ্যাসলৈকে পৰিৱৰ্তন কৰিব পাৰা আৰু উল্টাটো কি বুলি কোৱা হয় গ্যাসৰ পৰা লিকুইড হোৱা প্ৰক্ৰিয়াটো কোৱা হয় কনডেনসেশন ওকে বাকি সলিডৰ পৰা গ্যাস সাবলিমেশন প্ৰসেসৰ দ্বাৰা কৰিব পাৰে সলিডৰ পৰা গ্যাস হোৱা প্ৰক্ৰিয়াটো কি বুলি কয় সাবলিমেশন ঊৰ্ধ্বপাতন বুলি কয় ওকে গতিকে মনত ৰাখিব এইখিনি বস্তু ভালদৰে আপুনি লিখি ল'ব the movement of plant is response to light is called পোহৰৰ ফালে গতি কৰা বা যেটো মুভমেন্ট হয় উদ্ভিদৰ হেতু কি বুলি কোৱা হয় ওকে এইটো কি বুলি কোৱা হয় এই মুভমেন্টটো কি বুলি কোৱা হয় ফটোট্ৰপিজম বুলি কোৱা হয় অপশন এ টো হৈছে কারেক্ট आंसर যেতিয়া উদ্ভিদে পোহৰৰ প্ৰতি এটা উদ্দীপক দেখায় এটা ৰেসপন্স দেখায় ইয়াক কোৱা হয় ফটোট্ৰপিজম বুলি কোৱা হয় জিঅট্ৰপিজমটো হৈছে গ্ৰেভিটেশনৰ ৰেসপন্স ইন ৰেসপন্স টু গ্ৰেভিটেশন কেমোট্ৰপিজমটো কি হয় কেমো ওকে তাৰ মানে কি কেমিক্যাল আৰু হাইড্ৰো হলে পানী মানে কথাটো কি হল মই ইয়াতে লিখি দিছো বাৰু চাও ৰেসপন্স টু গ্ৰেভিটেশন হলে তাক কোৱা হয় জিঅট্ৰপিজম ৰেসপন্স টু ওয়াটাৰ যদি হয় তাক কোৱা হয় হাইড্ৰোট্ৰপিজম আৰু ৰেসপন্স টু কেমিক্যাল যদি হয় তাক কোৱা হয় কেমোট্ৰপিজম গতিকে ইয়াতে আপুনি মনত ৰাখিবই পাৰিব ফটো বুলি ক'লে কি হয় লাইট জিঅ ওকে জিওগ্ৰাফি এনেকৈ আপুনি মনত ৰাখিব পাৰে তো এইটো জিঅট্ৰপিজমটো কাৰ ৰেসপন্স হয় গ্ৰেভিটেশনৰ ৰেসপন্স হয় এইটো আছে ক্লাস 10 ৰ টেক্সট বুক চেপ্টাৰ নাম্বাৰ 7 next question litmus is extracted from litmus কৰ পৰা আহৰণ কৰা হয় ক্লাস 10 ৰ টেক্সট বুকৰ পৰা উঠাই দিয়া হৈছে কৰ পৰা আহৰণ কৰা হয় লাইকেনৰ পৰা আহৰণ কৰা হয় অপশন সি ইজ দা কারেক্ট आंसर আৰু এইটো আছিল আজি সেশনৰ অন্তিম কোৱেশ্চন
যদি আপোনাৰ সেশনটো হেল্পফুল লাগিলে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ ল'ব ধন্যবাদ